নমস্কাৰ, মই পবিত্ৰ মেজ। পোনপ্ৰথমতে অসমৰ আই মাতৃসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ, আপোনালোকে নিজকে ইমান গোলামৰ পৰিচয় নিদিব। কোনোবাই ক'লে বুলি আপোনালোকে নিজকে অৰ্ধনগ্ন কৰি নেপেলাব। আজি কোনোবাই আপোনালোকক মেখেলা চাদৰ পৰিধান কৰি যদি ৰঙা ব্লাউজ বগা চাদৰ পিন্ধি যদি মুগাৰ যদি মেখেলা চাদৰ পিন্ধি আপোনালোকক য়োগা কৰিবলৈ দিছে, কাইলৈ যদি আপোনালোকক কেতিয়াবা বিকিনি পিন্ধি আপোনালোকক যদি য়োগা কৰিবলৈ দিয়ে বা ডেন্স কৰিবলৈ দিয়ে, সামান্য কেইটামান টকাৰ বাবে কি আপোনালোকে ডেন্স কৰিব নেকি? স্থান কাল পাত্ৰভেদে সকলোবোৰ বস্তু বেলেগ। আপোনালোকে য়োগা কৰিছে, য়োগা কৰক, কিন্তু কালি য়োগা দিৱসৰ নামত অসমৰ যিটো বাতাবৰণ বা পৰিৱেশৰ সৃষ্টি হ'ল, ইয়াতকৈ নিৰ্লজ্জৰ পৰিৱেশ ক'তো আমি দেখা নাই দেখা। এয়াই যদি য়োগা দিৱসৰ প্ৰকৃত প্ৰতিচ্ছবি হয়, তেতিয়াহ'লে ইয়াতকৈ নিকৃষ্ট প্ৰতিচ্ছবি কেতিয়াও হ'বই নোৱাৰে। আই মাতৃসকলক বাৰে বাৰে কিয় ইমান পদলেহনকাৰী বনাইছে? এয়া কি মহিলা সবলীকৰণৰ কি স্পষ্টতা দৃষ্টিপথ নেকি? এয়া কি মহিলা সবলীকৰণ নেকি? মহিলা সবলীকৰণৰ নামত এইদৰে মানুহক লুটি বাগৰ খুৱাই আই মাতৃসকলক 50-60 ঊৰ্ধৰ 70 ঊৰ্ধৰ আই মাতৃসকলক এই অৱস্থা কৰে নেকি? বিনম্ৰতাৰে আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰক, আপোনালোকে যদি কেনেবাকৈ এই আই মাতৃসকলৰ এই য়োগা যদি আপোনালোকে কেনেবাকৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানেয়া টাকাইচিক দেখুৱাই দিয়ে, ইয়াৰ পৰা যদি জাপানলৈ এনেকুৱা ধৰণৰ ইউনিক য়োগা পদ্ধতি লৈ যাবলৈ হয়, আপোনালোকৰ কিন্তু সভা সমিতিত হাততালি বজোৱা নাচি বাগি আঁচনি নামত নাচনি নাপাব। আপোনালোকে মনত ৰাখিব, আপোনালোকে য়োগা কৰাওক, ছিষ্টেমেটিকলি কৰাওক, আপোনালোকে আঁচনি দিয়ক। আঁচনি নামত মানুহক নাচনি নকৰিব। কাম চোৰ বনাইছে। কালিৰ দিনটোৰ বাবে কালি কি দৃশ্যৰ সৃষ্টি হৈছে? মেখেলা পিন্ধি হাত ভৰি দাঙি আপোনালোকক ক'ব বিচাৰিছোঁ, কোনগৰাকী মন্ত্ৰী বিধায়কৰ পত্নীয়ে এইদৰে মেখেলা পিন্ধি ক'ৰবাত বাৰু অৰ্ধনগ্নৰ পৰিচয় দিব? নিজৰ সন্মান কিয় নষ্ট কৰিব? কোনোবাই ক'লে বুলিয়ে কিয় টকা পইচাৰ বাবে এনেকুৱা কৰিব? ৰজাই কিবা ক'লে বুলিয়ে প্ৰতিটো কামেই প্ৰজাই কৰিব লাগিব বুলি কথা নাই। আত্মসন্মান বোলা বস্তুটো আপোনালোকে ৰাখিব। অসমীয়া সমাজৰ এয়া কি চৰিত্ৰ নেকি? আমি কিমান তললৈ নামিছোঁ? আমাক যি কৰিবলৈ কয়, আজি যদি মেখেলা পিন্ধি ৰঙা ব্লাউজৰ লগত বগা চাদৰ লৈ মুগাৰ মেখেলা পিন্ধি যদি আমাক যদি মুগা কালাৰৰ মেখেলা পিন্ধি যদি আমাক য়োগা কৰিব দিছে, আমি কৰিছোঁ। আমাক গছপুলি ৰুবলৈ দিছে, গছপুলিটো যিয়ে মৰে কথা নাই, ঠানি এডালৈকে ৰুইছোঁ, আমি কৰিছোঁ, কেৱল নামত কৰি আছোঁ। আমাক যদি কাইলৈ অৰ্ডাৰ দিয়ে, ৰজা আপুনি বিকিনি পিন্ধি আপোনালোকে নাচিব লাগিব, তেতিয়াহে আপুনি টকা পাব, কেতিয়া আপোনালোকে তেতিয়া বিকিনি পিন্ধি নাচিব নেকি? কালিৰ দিনটো দৃশ্যপটে তাকেই প্ৰমাণ কৰিছে। আমাৰ মানুহবোৰ ইমান স্থলন হৈছে, নিজকে ইমান গোলামৰ পৰিচয় দিছে যে যি কৰিবলৈ কয় তাকে কৰিব, খালি পইচা লাগে। সামান্য কেইটামান পইচাৰ নামত ইমান তললৈ আপোনালোক নানামিব। আপোনালোকৰ ঘৰত পিতৃ মাতৃ আছে, পৰিয়াল আছে, আপোনালোকৰ স্বামী আছে, আপোনালোকৰ সন্তানে কি শিকিব? এই দৃশ্যবোৰ বৰ্তমান সময়ত আবদ্ধ হৈ সামাজিক মাধ্যমৰ প্ৰতিটো ৱালে ঘূৰিছে, মুখপুতিত ঘূৰি ফুৰিছে। আপোনালোকৰ এই দৃশ্যবোৰ আই মাতৃ সদৃশ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি, যি বয়োজ্যেষ্ঠ মহিলা, বয়োজ্যেষ্ঠ আই, তেখেতলোকক দেখিছোঁ হাত ভৰি দাঙিব পৰা নাই। মানে কৰিবতো লাগিবই, ৰজাই কৈছে কৰিব লাগিব, তেতিয়াহেতো আঁচনি পাব। এইবোৰ কি নিয়ম? এনেকৈ কি আপোনালোকে মহিলা সবলীকৰণ কৰিব? এনেকৈ কি মহিলাসকলক উন্নতি শিখৰলৈ লৈ যাব? লাখপতি বাইদেউ বনাব আপোনালোকে? এইদৰে মহিলা কি কৰিছে নিজেই নাজানে। মানে টকা পইচাখিনি কেৱল মাত্ৰ শৰাত, এইখিনি নামততো পইচা পাতি খৰচ হৈছে। কিয় এনেকুৱা ধৰণৰ কাৰ্যবোৰ কিয় লোৱা হৈছে? আপোনালোকৰ পত্নীক যাব দিব নেকি তেনেকৈ? কেতিয়া যায়? কেৱল মাত্ৰ এই প্ৰচাৰৰ নামত ওলাই সোমাই ফুৰা দেখোঁ। ধনতেৰছৰ দিনাখন মন্ত্ৰী বিধায়কৰ পত্নী কেইগৰাকীক ওলোৱা দেখোঁ, তাৰ বাহিৰে আমি একো নেদেখোঁ। 15 আগষ্টত স্বামীয়ে পতাকা উত্তোলন কৰে, পত্নী তলত বহি কাৰোবাৰ লগত চেলফি লয়, কিবা লয়, তেনেকুৱা কৰি থকা দেখোঁ। বেলেগকৈ আমি নেদেখোঁ। আমাৰ মহিলাসকলৰ সন্মান আছে। বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আমাৰ অসমৰ মহিলাসকলৰ দৰিদ্ৰ হ'ব পাৰে, কিন্তু সন্মান আছে। সেই সন্মানখিনি অন্ততঃ আপোনালোকেও নষ্ট নকৰিব। উভতগুৰে নচুৱাব নিবিচাৰিব, যি মন যায় তাকে নকৰিব। আপোনালোকে আঁচনি দিয়ক, আমাৰ ক'ব লগা নাই। আঁচনিৰ লগত এই যোগ দিৱসৰ কি সম্পৰ্ক? আপোনালোকে কি কৰিছে? কালিৰ দিনটোত আপোনালোকেতো সামাজিক মাধ্যমত কিমান সক্ৰিয় অসমৰ মুখ্যমন্ত্ৰীজন, সেইটো কথা আমি জানো। তেখেতে নিজেও সেই ফটোবোৰ দিছে, ভাল ফটো দিছে, যিসকলে মাৰ্জিতভাৱে কাপোৰ কানি পৰিধান কৰি দিছে, সেইটো বাৰু ক'বলগীয়া নাই। কিন্তু মেখেলা পিন্ধি য়োগা কৰা ক'ত দেখিলে? এদিনৰ বাবে কেৱল মাত্ৰ নামত ভেকু ভাওনাখন কিয় আৰম্ভ কৰিলে? এদিনৰ বাবে কোনোবাই এনেকুৱা ধৰণৰ ছিষ্টেম কৰে নেকি? য়োগা কৰক, স্বাস্থ্যৰ বাবে সুস্বাস্থ্যৱান হৈ থাকিবৰ বাবে প্ৰতিদিনেই কৰক, তেনেকুৱা এটা ধাৰাৰ সৃষ্টি কৰক। কিন্তু আপোনালোকে কি কৰিছে? কেৱল মাত্ৰ এটা বিশেষ দিনত এখন ভেকু ভাওনা আৰম্ভ কৰিছে, তাৰপিছত মহিলাসকলৰ এই দৃশ্যপটবোৰ সামাজিক মাধ্যমত ভাইৰেল কৰিছে, আৰু ইয়াৰ নামত কি মহিলাৰ সবলীকৰণ, মহিলাৰ আত্মসন্মান বৃদ্ধি পাইছে? এয়া নেকি মহিলা সবলীকৰণৰ দৃশ্যপট? এই দৃশ্যবোৰে সঁচাকৈ কৈছোঁ টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে এই কথাটোকে প্ৰমাণ কৰিছে। স্থান কাল পাত্ৰ কাপোৰ কানি এই কথা বাৰে বাৰে কৈছোঁ। আমি লেট্ৰিনত ভাত নাখাওঁ,
আমি ভাত আমি পাকঘৰত খাওঁ, আমি ডাইনিঙত খাওঁ, আমি লেট্ৰিনত ভাত নাখাওঁ, গতিকে স্থান আছে। সেইদৰে আমি নামঘৰলৈ যিযোৰ কাপোৰ পিন্ধি যাওঁ সেইযোৰ কাপোৰ হয়তো আমি ঘৰত সকলো সময়তে ৰিহা মুগাৰ মেখেলা পিন্ধি তেনেকৈ আমি নাথাকোঁ। হা, আমি বিয়া খাবলৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ, ঠিক আছে, আমাৰ স্কুললৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ। গতিকে য়োগা কৰাৰো কিছুমান নিয়ম প্ৰণালী আছে। কালিৰ দিনটোত এই বস্তুবোৰ আপোনালোকে দেখি মেখেলা পিন্ধি ঠেং ওপৰলৈ দাঙি এইবোৰ কি? এই ভিডিঅ'টো বৰ্তমান সময়ত 10 লাখ, ক্ষমা কৰিব, এতিয়ালৈকে চাগে 50-60 লাখ মানুহে চাই দিছে সেই ভিডিঅ'টো। 5-6 মিলিয়ন মানুহে যেতিয়া সেই ভিডিঅ'টো চাব, আপোনালোকে ভাবে নেকি ফেচবুক এটা নেটৱৰ্কত যোৱাৰ লগে লগে কি আমাৰ এই অসম নামৰ ৰাজ্যখনতে সীমাবদ্ধ হৈ থকা নাই? সকলোৰে মোবাইলে মোবাইলে সকলোৰে ঘৰে ঘৰে গৈছে, হাঁহিয়তৰ পাত্ৰ কৰিছে, মহিলাসকল হাঁহিয়তৰ পাত্ৰ হৈছে। তাতকৈ একো য়োগা দিৱসত তাতকৈ ডাঙৰ পুৰস্কাৰ একো নাই। সকলোৱে কেৱল মাত্ৰ আপোনালোকক হাঁহিছে, ভাবিছে আপোনালোকে আমি য়োগা কৰিছোঁ, সামাজিক মাধ্যমত দিছোঁ, সকলোৱে ভাল পাইছে আৰু য়োগা স্বাস্থ্যৰ প্ৰতি সচেতন বুলি আমাক দেখুৱাইছে। একো দেখুওৱা নাই, আপোনালোকে নিজৰ পৰিচয় নিজে দিছে। কেইটামান টকাৰ বাবে আমাৰ মানুহবোৰ কিমান স্থলন ঘটিছে, যি কৰিবলৈ কয় তাকে কৰিছে। কাইলৈ যদি বিকিনি পৰিধান কৰিবলৈ কয় আমাৰ সকলে কৰি মানে নাচিব, এই কথাটোৱে প্ৰমাণ পাইছে, বেলেগ একো প্ৰমাণ পোৱা নাই। মই আহ্বান জনাইছোঁ, আপোনালোকে আঁচনি দিয়ক, আমাৰ ক'ব লগা নাই, কিন্তু আঁচনিৰ নামত এইদৰে নাচনি নবনাব, অৰ্ধনগ্ন নবনাব। হা, যি মন যায় আপোনালোকে তাকে কৰিবলৈ মহিলাসকলক মানে নিদিব, এনেকুৱা কামবোৰ নকৰিব, নাপায়। সকলোৰে সন্মান আছে, আপোনালোকৰ পত্নীৰ যি সন্মান আছে আমাৰ আই মাতৃসকলেও একে সন্মান আছে। গতিকে আহ্বান জনাইছোঁ এই কামবোৰৰ পৰা যাতে বিৰত থাকে, অনাগত সময়খিনিত যাতে এনেকুৱা কামবোৰ নকৰে। লাগে যদি আজমলে পাৰে আমি অসমীয়াই কিয় নোৱাৰোঁ? অসমীয়াই সেই লক্ষ্যটো স্থিৰ কৰি ল'ব লাগে যে প্ৰতিজনে প্ৰতি বছৰে এনেধৰণৰ সংখ্যাত IAS, IPS, ডক্টৰ, ইঞ্জিনিয়াৰ প্ৰতিজন অসমীয়া প্ৰতিখন গাঁৱৰ পৰা ওলাব। মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে এই মন্তব্যটো কৰিছিল আৰু অসমবাসীক আহ্বান জনোৱা হৈছিল যে এটা প্ৰতিজ্ঞা লওক, সংকল্পবদ্ধ হওক, যাতে প্ৰতিখন অসমীয়া গাঁৱৰ পৰা ন্যূনতম 2জন বা 3জন IAS হওক, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক প্ৰতি বছৰে ওলাওক। এই ধৰণৰ এটা সংকল্প প্ৰতিজন অসমীয়াই ল'ব লাগে। মোৰ যদি ভুল হোৱা নাই, হুজাইত এই মন্তব্যটো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৈ কৈছিল। তাক লৈ আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বদৰুদ্দিন আজমলে। তেওঁ কৈছে যে কেৱল মই মুছলমান নহয়, অসমীয়া অঞ্চলৰ মানুহকো মই ডক্টৰ, ইঞ্জিনিয়াৰ বনাই আছোঁ। মই তেনেধৰণৰ এইটো প্ৰতিক্ৰিয়া আজি বদৰুদ্দিন আজমলে বিধানসভাত যেতিয়া তেওঁ শপত ল'লে তাৰপিছত দিলে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই লক্ষ্যটো স্থিৰ কৰাত অসুবিধাটো ক'ত ক'ত আহি পৰে? মুখ্যমন্ত্ৰীয়ে এটা খুব ভাল কথা কৈছে, বা মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিজন অসমীয়াই সংকল্পবদ্ধ হৈ এটা সিদ্ধান্তত উপনীত হ'ব লাগে যাতে এনেধৰণৰ প্ৰক্ৰিয়াবোৰ স্থবিৰ হৈ নাযায়। অসমীয়াই এই যিটো বিউৰ'ক্ৰেটিক ছিষ্টেম আছে, ডক্টৰত হওক, ইঞ্জিনিয়াৰত হওক, বিউৰ'ক্ৰেচিত হওক, এই ধৰণৰ ব্যৱস্থাসমূহত যাতে সোমাই যাব পাৰে, সেই ব্যৱস্থাটো অসমীয়াই ল'ব লাগে। এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কিছুদিনৰ পূৰ্বে কৰা হৈছিল, এটা মন্তব্য দিয়া হৈছিল আৰু ইয়াক লৈ বিভিন্ন ক্ষেত্ৰত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত যদি মই সেই বিষয়ে কথা পাতিম, মোৰ লগত অতিথি উপস্থিত আছে। মই প্ৰথমে তেওঁলোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ যুগান্তৰ দাস, আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ সূৰ্য দাস, আপোনাকো স্বাগতম জনাইছোঁ। আৰু সোণেশ্বৰ পাটোৱাৰী, ৰাইজৰ দলৰ প্ৰতিনিধি, কিছু সময়ৰ পাছতে আমাৰ সৈতে সংযুক্ত হ'ব। মই প্ৰথমে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ যুগান্তৰ দাসৰ পৰা এটা অপেনিং ৰিমাৰ্ক লৈ ল'ব বিচাৰিছোঁ। নমস্কাৰ, ধন্যবাদ জনাইছোঁ নেশ্যনেলিক এই গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ বাবে। অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, স্পৰ্শকাতৰ বিষয় আৰু উদ্বেগজনক এক বিষয় যে অসমত ইমান মেধা থকা স্বত্তেও আমাৰ যি মানে কম্পিটিটিভ এক্সামৰ প্ৰতি অনীহা নহয়, এটা সময়ত হয়তো নাছিলে, বেছি এক্সপিৰিয়েঞ্চ নাছিলে, এতিয়া এক্সপিৰিয়েঞ্চ বহুত বাঢ়িছে। তথাপি নেশ্যনেল এভাৰেজতকৈ UPSCত আমাৰ যি উত্তীৰ্ণৰ হাৰ তেনেই কম। আমি যদি তুলনামূলকভাৱে চাওঁ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ এইকেইখন ৰাজ্যৰ প্ৰায় প্ৰত্যেক বছৰতে 50ৰ পৰা 100জন UPSC কম্পিটিটিভ এক্সামত তেওঁলোকে উত্তীৰ্ণ হয়। তাৰ লগত তুলনা কৰি চালে আমাৰ এটা কথা মন কৰিবলগীয়া, আমি আশাৰ বতৰা এইটোৱে যে বিগত 10 বছৰত ভাৰতীয় জনতা পাৰ্টিৰ কালচোৱাত ৰেকৰ্ড ব্ৰেকিং UPSC এক্সপিৰিয়েঞ্চ হৈছে। কিন্তু 2017 আৰু 2018 বৰ্ষত প্ৰায় 15জনতকৈও অধিক UPSC উত্তীৰ্ণ হৈছে। গতিকে
বিগত 10 বছৰ কালচোৱাত প্ৰায় 50ৰো অধিক আমি পাইছোঁ, কিন্তু গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে আৰু আমাৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে এটা অনুষ্ঠানত যি তেওঁ বক্তব্য তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে যাতে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত আগভাগ লয়, যাতে অসমীয়া যিটো ইণ্টেলেকচুৱেল এটা মানে প্ৰেজেন্স, যিটো মানে ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক বা বিউৰ'ক্ৰেট হওক, তেওঁলোকৰ আমাৰ এই ইণ্টেলেকচুৱেল প্ৰেজেন্সটো যাতে কমি নাযায়, ডিক্লাইন যাতে নহয়। কাৰণ অতি উদ্বেগজনকভাৱে এক বিশেষ সম্প্ৰদায় বুলি যে কওঁ, তেওঁলোকৰ বিগত 2 দশকত বহুত বেছি ডক্টৰ, ইঞ্জিনিয়াৰ, লয়াৰ, প্ৰফেচনেলছ বা বিউৰ'ক্ৰেটছ তেওঁলোকে ওলাব সক্ষম হৈছে। ঠিক আছে, মই সূৰ্য দাসৰ ওচৰলৈ আহিছোঁ। সূৰ্য দাস, আপোনাৰ পৰা অপেনিং ৰিমাৰ্ক লৈ লওঁ। মুখ্যমন্ত্ৰীৰ কথাটো ডিমত হ'বলগীয়া নাই, কিন্তু আজমলে যদি পাৰে আমি কিয় নোৱাৰোঁ? চাওক, পোনপ্ৰথমে সকলো ভিউৱাৰ্ছক স্বাগতম জনাইছোঁ। চিভিল ছাৰ্ভিচৰ কথাটো আহোঁতে আমি সকলোৱে আমাৰ তেতিয়া ICS আছিলে, আমাৰ আনন্দৰাম বৰুৱা ডাঙৰীয়াৰ আমি আজি শুৱনি কৰিছোঁ, তেখেতক কৰিছোঁ। বা প্ৰথম যিজন IAS অফিচাৰ আছিলে জামচং নামপুই বা আমাৰ ACS মহিলা আছিলে আমাৰ ৰায়চৌধুৰী সুচিব্ৰত ৰায়চৌধুৰী তেনেকুৱা আছিল নামটো, যিয়ে নহওক। আৰু মই আমাৰ মৰিগাঁও জিলাৰ পৰা আহিছোঁ, জাগীৰোড সমষ্টি বিধানসভা, নগাঁও লোকসভা। তাতে আমাৰ নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, তেখেত আজি শিক্ষা বিভাগৰ কমিশ্যনাৰ হৈ আছে বোধ কৰোঁ। তেখেতো আমি তেতিয়া ছাত্ৰ ৰাজনীতিত আছিলোঁ। চ' তেওঁ সেই কথাটো তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। আৰু ছাত্ৰ ৰাজনীতিত থকা অৱস্থাত আমি NSUত থকা অৱস্থাত বা ৰাজীৱ গান্ধী চাৰ্কেল থকা অৱস্থাত আমি তেতিয়া এই শিলাদিত্য চেতিয়া এনেকৈ 4জন, নৱ দাস এনেকৈ এটা বেটছ আছিলে, তেওঁলোকক আমি মৰিগাঁও মহাবিদ্যালয়ত তেতিয়া আনন্দৰাম কলিতা অৰবিন্দ কলিতা আমাৰ আছিলে, SP আছিলে, তেওঁ ACS অফিচাৰ APS অফিচাৰ আছিলে, IPS অফিচাৰ আছিলে। তেখেতেও সহায় কৰিছিলে। আমি ল'ৰা ছোৱালীবিলাকক দি এৱাৰনেছ কৰিছিলোঁ জাগীৰোড মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, ওচৰ চুবুৰীয়া যিমান আমাৰ জিলাত আছিল। চ' সেই কথাবোৰ আজি সোঁৱৰিছোঁ। যিয়ে নহওক, নিশ্চিতভাৱে অসমৰ এটা পৰিৱেশ আছে, আমাৰ ল'ৰা ছোৱালীৰ মেধাৰ ইয়াত কোনো সন্দেহ নাই। তেওঁলোক সকলোকে এটা পৰিৱেশ দিলে নিশ্চিতভাৱে আমি সকলোৱে এই ক্ষেত্ৰত আগুৱাই যাব লাগিব। কিন্তু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ভাল কথা, কিন্তু এই সময়ত এটা কথা আমি চাব লাগিব যে তেওঁলোকৰ চৰকাৰখনে আজি কেন্দ্ৰত শাসনত আছে, আজি নীটৰ দৰে পৰীক্ষা এটা তেওঁলোকে সুস্থিৰে পাতিব পৰা নাই। আজি ৰি-এক্সামিনেশ্যন হ'ল, তাতো আজি কেনা লাগিছে, বাতৰি আহিছে, কোনোবা ডক্টৰবিলাকে গৈ পৰীক্ষা দি আছে। তাৰপিছত আপোনাৰ কি হৈছে, স্কুল কলেজবিলাক লাহে লাহে আমাৰ ইয়াত প্ৰাথমিক বিদ্যালয়বিলাকৰ অৱস্থা অত্যন্ত বেয়া। মই আমাৰ ডিষ্ট্ৰিক্টতে, মোৰ বিধানসভা জাগীৰোডতে মই ক'ব পাৰোঁ, এনেকুৱা স্কুল আছে। মই MP ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ, তো ডিষ্ট্ৰিক্টৰ দিশা মিটিঙতো মই তথ্যগতভাৱে এইবিলাক দাঙি ধৰিছোঁ। স্কুলৰ নাম পৰ্যন্ত স্কুলৰ শিক্ষা বিভাগৰ অফিচাৰে জানে। বাৰিষাত আপোনাৰ তেওঁলোকৰ কোনো বাউণ্ডেৰী নাই, সাপ, বিভিন্ন ধৰণৰ সাপ তেওঁলোকৰ ৰুমত সোমায়, পানী আপোনাৰ একাঠুৰ তলত থাকে, তেনেকুৱা ধৰণৰ। তাৰ মাজত ল'ৰা ছোৱালী পঢ়ে, ডেস্ক বেঞ্চৰ অৱস্থা নাই। আৰু বিভিন্ন কিছুমান প্ৰাথমিক শিক্ষাৰ যিটো ভেটি, সেই ভেটিটো যদি আমি টনকিয়াল কৰিব পাৰোঁ, সেইটো প্ৰথম চৰ্ত হ'ব লাগিব। কাৰণ সেই পৰিৱেশতেই যদি আমি এটা সপোন দেখিব নোৱাৰোঁ। মই নিজেও চিভিল ছাৰ্ভেণ্টৰ এটা সময়ত এক্সপিৰিয়েঞ্চ হ'ম বুলি ভাবিছিলোঁ, পঢ়া শুনা অলপ ভালকৈ নকৰিলোঁ, তাৰ ৰাজনীতিত আহিব লগা হ'ল ছাত্ৰ ৰাজনীতিৰ পৰা। তাৰপিছত সেইটো তেনেকৈ থাকিলে। কিন্তু যিয়ে নহওক, সেই পৰিৱেশ এটা কিন্তু পাব লাগিব তেওঁলোকক। আমাৰ সমাজখনে সেই সুস্থিৰ পৰিৱেশ বাতাবৰণটো যদি আমি দিব পাৰোঁ। আপুনি সমাজখনৰ কথাটোতো আছেই, মই আপোনাক কওঁ যে যিসকল বিহাৰী বা UP, যিসকলে তাত IAS IPSৰ কোচিং লৈ বা তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকে, মই বেচিকেলি দিল্লীৰ কথা কৈছোঁ, তেওঁলোকে কোনো এটা লাক্সাৰিয়াছ লাইফ লৈ তেওঁলোক তাত নাথাকে। অসমত এজন সাধাৰণ মানুহ যেনেধৰণে থাকে, তাতকৈও বেয়া অৱস্থাত তেওঁলোক থাকে। তাৰপাছত কিন্তু তাৰ পৰা IAS IPS উলিয়ায়। যেতিয়া আমি IAS IPSৰ কথা কওঁ, আমি তাৰ লগে লগে আনুষংগিক কথাবোৰ কওঁ, অমুক নাই, ভুচুক নাই, এয়া নাই, সেয়া নাই। সেইটোৱে সেই বিষয়সমূহতকৈ আমি উৎসাহ দিব লাগে মানুহক যে আপুনি পাৰিব, যিখিনি সুবিধা যাৰ যেনেকৈ ধৰণে সুবিধা দিব পৰা যায়। আজিকালিতো বহুত হৈছে, আজিকালিতো বহুত সুবিধা পায়েই, আজিকালিতো কোচিং অনলাইন পায়। সেইটোত যোৱাৰ বিপৰীতে
কেৱল দুখ চাই থকাটো মই ভাবোঁ খুব এটা সমীচীন নহ'ব চাগে। সেইটো চাওক, তাৰমানে তাত কি হয়, বিহাৰ ইউ পি এইবিলাকত হয় কি আপোনাৰ তেওঁলোকৰ মাধ্যমটো হিন্দী মাধ্যমত যথেষ্ট তাত ইউ পি চিত উত্তীৰ্ণ হয়, কিন্তু আমাৰ অসমীয়া মাধ্যমত আমাৰ ল'ৰা ছোৱালীক আমি কিমান কম্পিটিশ্যনত এই প্ৰতিযোগিতামূলক পৰীক্ষাত আমি কিমান তেওঁলোকক আগবঢ়াই দিব পাৰিছোঁ। মই সেইকাৰণে সমাজখনৰ কথা কৈছোঁ, কোনোবা নহয় কোনোবা জেগাত আমি সমাজখনে কিন্তু এই ক্ষেত্ৰত মনোযোগ দিব লাগিব। বিহাৰ ইউ পিত কি হয়, তেওঁলোকে কিন্তু খুব যিয়ে নকৰক, ব্যৱসায় কৰক, বেপাৰ কৰক বা বেয়া কামেই কৰক, খুব কিন্তু তেওঁলোকে প্ৰফেশ্যনেলি কৰে। গতিকে তেওঁলোকে যিমান APSCত ট্ৰেণ্ড হয় এইটো, মানে বিশেষকৈ বিহাৰত আপোনাৰ চিভিল ছাৰ্ভিচত আপোনাৰ আজি অসমত কেইজনো IAS অফিচাৰ আছে, গোটেইকেইজনটো আপোনাৰ বাহিৰৰ ৰাজ্যৰে আছে, তেওঁলোকে মূল যিকেইটা বিভাগত আছে। গতিকে আজি আমাৰ চিফ ছেক্ৰেটাৰী ৰবি কটাজী আছে নেকি, তেখেত ক'ৰ পৰা আহিছে চাগে নাজানো মই, কিন্তু যিয়ে নহওক আমাৰ যিমানখিনি আছে আমি কিন্তু অসমীয়া মানুহখিনিও কিন্তু সজাগ হ'ব লাগিব। আজি বদৰুদ্দিন আজমলৰ কথাটো আহিছে, বদৰুদ্দিন আজমলে তেওঁলোকে খেতি, আজি চাওক মুছলমান চৰ চাপৰিয়ে হওক বা মুছলমান খুব হাৰ্ড ৱৰ্কিং হয়, তেওঁলোকে মাছৰ বেপাৰে কৰক বা খেতিয়ে কৰক বা পঢ়া শুনাই কৰক, তেওঁলোকে অত্যন্ত ধৰি লওক তেওঁলোকৰ যিখিনি আছে তাত তেওঁলোকে সম্পূৰ্ণ দিছে। আৰু আজমলৰ নিচিনা এজন নেতা ওলাই আহি তেওঁলোকে সাম্প্ৰদায়িক ক্ষেত্ৰতে হওক বা যিটো এংগলতে নহওক তেওঁলোকে কিন্তু আহি কৈছে। আৰু আজমল ফাউণ্ডেশ্যনত অকল যে মুছলমানহে পাৰিছে তেনেকুৱাও কথা নহয়, কিন্তু যথেষ্ট অনা মুছলমান বা বেলেগ ধৰ্মৰ ল'ৰা ছোৱালীও কিন্তু উত্তীৰ্ণ কৰিছে বা তেওঁলোকে কিবা কিবি এইবিলাক যি বুলি কয় হেৰিও পায়, যিবিলাক কিবা স্কলাৰশ্বিপ টাইপৰ কিছুমান বস্তু পায়, ইনচেণ্টিভছ যিয়ে নহওক। কিন্তু আমাৰ এতিয়া যিহেতু চৰকাৰখন আছে, তেওঁলোকে আজি ইমান বছৰ চৰকাৰ কৰি আছে, তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কথাটো কওক। কিন্তু এই কথাটো মই এতিয়া কিছুমান কথা ক'বলৈ, সত্য কথা ক'বলৈ অপ্ৰিয়, এই যে কথাষাৰ যে তেওঁ আজমলক যে ক'লে, এই যে শিক্ষাৰ যিটো এটা কথা তেওঁ এংগেলটো আনিলে, সাম্প্ৰদায়িকতাৰ কথা এটা বা এংগেল এটা ৰহণ এটা সানিছে, ইয়াৰ একমাত্ৰ উদ্দেশ্যটো হৈছে নগাঁও লোকসভাৰ উপ নিৰ্বাচন। তেওঁ পলাৰাইজেশ্যনৰ তেওঁ ইতিমধ্যে হিন্দু ভোটটো একত্ৰিত কৰিবলৈ তেওঁ প্ৰথম খৰপাত মাৰিলেই। অহাকালিলৈ লাহৰীঘাটত তেওঁ সততে কৈ থাকে হেজাৰ মিয়া কৈ থাকে, এই মিয়া কাইলৈ 20,000মান মিয়াই কাইলৈ বিজেপি যোগদান কৰিব। তেওঁলোক কোনোবা জিলা পৰিষদৰ কোনো সদস্য নিৰ্বাচিত হৈছে, কংগ্ৰেছ দলৰ পৰা হওক বা বেলেগ দলৰ পৰা হওক, আজি তেওঁলোকে কাইলৈ প্ৰায় 20,000মানৰ তেওঁলোকক মই শুনিছোঁ, নাজানো, গতিকে তেওঁলোকে তাতে জইন কৰিব। গতিকে এনেকুৱা এটা তেওঁ নেৰেটিভ ইতিমধ্যে আৰম্ভ কৰিছে, এই প্ৰথম খৰপাত মাৰিছে। ঠিক আছে, এতিয়া আজমলেও প্ৰতিক্ৰিয়া দিব, আজমলেও সাম্প্ৰদায়িক কথা ক'ব, আৰু দুইজনৰ মাজত পলাৰাইজেশ্যনৰ কম্পিটিশ্যন হ'ব। আমি IPS, IAS, ডক্টৰ, ইঞ্জিনিয়াৰ কথা পাতিছোঁ, আপোনালোক ৰাজনীতিত লাগি থাকক বাৰু। নহয়, এইটো এংগেলটোৰ কথা কৈছে। ঠিক আছে, মই বুজি পালোঁ। ইয়াত আমি কথা পাতি আছোঁ যে অসমীয়া ডক্টৰ হ'ব লাগে, ইঞ্জিনিয়াৰ উলিয়াব লাগে, IAS উলিয়াব লাগে, IPS উলিয়াব লাগে। আপুনি ঘূৰি পকি গৈ পেলাই লোকসভাৰ উপ নিৰ্বাচন, আমি একমত। এইটো মানসিকতাক আঁতৰাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে। তেওঁ যদি গোটেই বাইকটো চাই, আমি যদি ইনভাৰ্টেড কমাজত বাইকটো পঢ়ি তাক লৈ পলিটিচাইজ কৰোঁ, কংগ্ৰেছেতো পলিটিচাইজ কৰিবই, কাৰণ তেওঁলোকে গোটেইখিনি ওলাই পৰিব। আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, এটা দিন আছিলে য'ত আমি সপ্তাহত দেওবাৰ নহয় এদিন অসম বন্ধ থাকিবই। চ' প্ৰটেষ্ট কৰি কৰি অসমীয়াৰ যিখিনি মানে আমি আন্দোলনমুখী অসমীয়া আন্দোলনজীৱী হ'ব গৈছিলোঁ, তেনেকুৱাকৈ আন্দোলনজীৱী হৈ থকাটোৱে বিচাৰে আছামে। কিন্তু তাৰ ঊৰ্ধত গৈ তেওঁ কি এপিল কৰিছিলে? তেওঁ এপিল কৰিছিলে যে আমাৰ জাতীয় সংগঠনবোৰৰ বা ৰাজনীতিৰ ঊৰ্ধত আমাৰ যিকোনো মানে লোকহিতৈষী, আজি যদি বদৰুদ্দিন আজমল ডাঙৰীয়াই কৰিব পাৰে, তাতকৈ আপুনি যদি চায় বিচাৰি খুচৰি আপুনি গুগলতো চাওক, গুগল নহয় আপুনি যিকোনো আৰ্কাইভছত চাওক, অসমত কেইজন ফিলান্থ্ৰপিষ্ট আছে। তেওঁ বাদে কোনো ব্যক্তিগত মানে এই স্কেলত, সৰু সৰু স্কেলত নিশ্চয়কৈ বহুত গাঁৱত বহুত ল'ৰা ছোৱালী কিন্তু মোৰ তাত আছে। তেওঁ DRDO চাইণ্টিষ্ট হয়। তেওঁ আহি পেলাই আনঅৰ্গেনাইজড ৱেত কিন্তু শিকাই আছে। এখন আজি দশক আগত য'ত ক্লাছ 8ত ড্ৰপ আউট ৰেট আছিলে, ক্লাছ 9ত ড্ৰপ আউট ৰেট আছিলে, তেনেকুৱা ল'ৰা ছোৱালী আজি কম্পিটিটিভ এক্সামত ভাগ লৈছে। তেনেকুৱাকৈ ফিলান্থ্ৰপিষ্ট, মই নাম ল'ব পাৰোঁ, নাম ল'লে মানে এজন দুজনক নাম ল'লে হয়তো এইটো অন্যায় হ'ব। বহুত তেনেকুৱাকৈ গাঁৱে ভূঞে আমাৰ টেলেণ্ট আছে, যোনে হয়তো চাইণ্টিষ্ট হয়, ডক্টৰ হয়, কোনোবা ফিজিক্সৰ প্ৰফেচাৰ হয়, তেওঁলোকে বিনা পইচাত এটকালৈ মানে শিকাই থকা তেনেকুৱা আছে, আমাৰ চকুৰ সন্মুখত উদাহৰণ আছে। তেনেকুৱা মেণ্টেলিটি এটাক আগবাঢ়ি যাবলৈ বা তেনেকুৱা লোকহিতৈষী আমাৰ যি দায়িত্ব, ফিলান্থ্ৰপিজিমটো আগুৱাই যাবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সভাত আহ্বান জনাইছিলে। সেইটোৱে মই ক'ব খুজিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আপুনি কৈছে আন্দোলনৰ কথা কৈছে, তেখেতে নিজেই ছাত্ৰ সন্থাৰ বেনাৰৰ পৰা আহিছে, তেখেত নিজৰ হেৰিটোৱে আন্দোলন আছিলে, তেওঁৰ যিটো বেকগ্ৰাউণ্ডটো, গতিকে তেওঁৰ পৰা তেওঁ কংগ্ৰেছত আহিছে, আৰু তেওঁৱে একমাত্ৰ ব্যক্তি
যিজনে আজি 25 বছৰ কংগ্ৰেছৰ 15 বছৰ এতিয়া 10 বছৰ বেছি হ'ল গতিকে 25 বছৰ তেওঁ একেধাৰে ক্ষমতাত আছে গতিকে উপদেশতকৈ আৰ্হি ভাল গতিকে তেখেতে হাতে কামে কৰে আমি দেখাইছো তেওঁ এতিয়া অসমীয়া মানুহক এৱাৰনেছ কৰিব নালাগে এৱাৰনেছ নহয় আমি প্ৰেক্টিকেলি কৰি দেখাইছো অসমীয়া মানুহৰ মই আপোনাক সেইকাৰণে আমি প্ৰেক্টিকেলি কৰি দেখাইছো আপুনি চাওক আজিলৈকে 1870 চনত আনন্দৰাম বৰুৱা ডাঙৰীয়াই প্ৰথম ICS যেটো ক্লিয়াৰ কৰিছে তাৰ পিছত মই আপোনাক নামকিটা কৈ গৈছো আপুনি চাওক 1870 চনৰ আমি হিষ্ট্ৰীটো জানো কিন্তু তেওঁ আৰু এটা কথা কৈছে যে আমি পূৰ্বপুৰুষক আমি শ্ৰদ্ধা কৰো আপুনি যদি এলপি স্কুলবিলাক বন্ধ কৰি যায় আমি পূৰ্বপুৰুষক শ্ৰদ্ধা কৰি যায় আমি পূৰ্বপুৰুষক শ্ৰদ্ধা কৰো কিন্তু এলপি স্কুলত পেলাই আশা কৰ্মীখিনিক আমি গৌৰৱান্বিত হোৱাৰ সমান্তৰালভাৱে আমি নিজৰ দায়িত্বৰ পৰা আমি নিজৰ দায়িত্বৰ পৰা পিছ হুকি গৈছো আজি আপুনি প্ৰশ্ন উঠাইছে যে আজি প্ৰেক্টিকেলি কৰি দেখাব লাগে ডাঙৰীয়া মই আপোনাক দুটামান উদাহৰণ মই আপুনি উত্তৰটো দিব মই বিৰোধী যেহেতু আপোনাক কথাটো মই কৈছো চাওক অৰ্থনৈতিকভাৱে হওক সামাজিক স্বাস্থ্য ক্ষেত্ৰত হওক বা শৈক্ষিক ক্ষেত্ৰত হওক গোটেই অসমৰ ৰাজ্যবিলাকৰ ভিতৰত আমাৰ অসমৰ স্থান ক'ত আছে শেষৰ 2-3 নম্বৰত আছে গতিকে তাৰ আপোনাৰ সেই বস্তুখিনি আমি চাব লাগিব এতিয়া কথাটো হৈছে আমাৰ এতিয়া আমি যদি জন্ম দিয়া আমাৰ ল'ৰা ছোৱালী জন্ম দিয়া আশা কৰ্মীসকলকে যদি আমি কেইটামান টকা আজি 4 মাহ হ'ল তেওঁলোকৰ দৰমহাই দিয়া নাই তো মই এটা উদাহৰণ দিছোঁ চ' তেনেকুৱা আজি এলপি স্কুলবিলাক এতিয়ালৈকে কমচে কম 10,000 মান এলপি স্কুল বন্ধ কৰিলে এইবিলাক চৰকাৰী স্কুল সৰু মাজত অসহায় মানুহখিনিয়ে পঢ়ে গতিকে সেই কথাবিলাক কাঠামো ৰক্ষা কৰিব লাগিব শিক্ষাৰ মানদণ্ড বঢ়োৱাৰ উদ্দেশ্যে আপুনি চৰকাৰ কৰিব পাৰিছে নে নাই আপুনি একেদাৰে 25 বছৰ থাকিব বঢ়াৰ বাবে তাৰপিছত আপুনি আমি গুণোৎসৱ কৰি আছো মই কৈ আছো শিক্ষা মই শুনিলো আপুনি যিটো কথা ক'লে যে ইনিচিয়েটিভছ প্ৰেক্টিকেলি হাতে কামে কৰি দেখাব লাগে আমি দেখাইছো সেইকাৰণে আমি ক'ব পাৰিছো উদাহৰণস্বৰূপে 1947 চনৰ পৰা 2016 চনলৈকে কি আমাৰ আপুনি নিজে ক'লে 1870 চনৰ পৰা আমাৰ আছে ৰিপ্ৰেজেণ্টেটিভ ICS আছিলে তেতিয়া তৎসত্ত্বেও কংগ্ৰেছ গভৰ্ণমেণ্টৰ গুডউইল নাছিলে যে আমি তেনেকুৱাকে প্লেটফৰ্ম বনাই পেলাই কোচিং আমি গাঁও লেভেললৈকে লৈ যাম কিন্তু আমি আপুনি হিমন্ত বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি কৰিছে আমি সুপাৰ 50 কৰিছে নহয় জানো আপুনি কোৱাৰ কাৰণে ধন্যবাদ আপুনি নিজে শলাগ ল'লে আপুনি নিজ মুখেৰে শলাগ লোৱাৰ বাবে মই ধন্যবাদ জনাইছো গতিকে আপোনালোকে জানে যে সুপাৰ 50 ইনিচিয়েটিভটো কোনে ল'লে সুপাৰ 50 ইনিচিয়েটিভ লোৱা এই যেটো সুপাৰ 50 ইনিচিয়েটিভ লৈছিলে ইউথ আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা যেটো আমাৰ নীট আৰু জেইৰ কাৰণে যে কোচিং লোৱা হৈছিল চৰকাৰীভাৱে যেটো প্ৰশিক্ষণ কেন্দ্ৰ লোৱা হৈছিল তাত আপুনি জানেনে 153 জন আপোনালোকে 153 ইন সিঙ্গল ইয়াৰ এবছৰত আপোনালোকে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰক আপনাৰ সাজেশন লৈছো কিন্তু আপোনাক আমি জনাবলৈ ভাল পাম কংগ্ৰেছৰ দিনত ঘৰে ঘৰে গাঁৱে গাঁৱে লাইব্ৰেৰী আছিল এতিয়া লাইব্ৰেৰী ক'ত আছে নেকি যোৱাটো সময়ত আমাৰ যেটো ইনিচিয়েটিভ আছিল গভৰ্ণমেণ্ট ইনিচিয়েটিভ সুপাৰ 50 UPSC প্ৰগ্ৰাম কৰিছে ইউথ ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টে যেটো জেই আৰু নিটৰ কোচিং কৰিছে 153 জন উত্তীৰ্ণ হৈছে আপোনালোকৰ যদি তাত আপত্তি আছে তিনিজন এমছত পাইছে বাট নট উইথ গভৰ্ণমেণ্ট উইল এণ্ড গভৰ্ণমেণ্ট ইনিচিয়েটিভ তেওঁলোকৰ নিজৰ ফালৰ পৰা কৰিছে তেনেকে বিদ্যাৰ্থী পৰিষদে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভাৰতীয় জনতা যুৱ মৰ্চাই কৰি আহিছে আমি যদি সেই যদি গণিব যাওঁ কিন্তু পলিচি লেভেলত নীতিগতভাৱে পলিচি লেভেলত গভৰ্ণমেণ্ট আপোনালোকে কওকচোন কোনটো পলিচি আছিলে কংগ্ৰেছ গভৰ্ণমেণ্টৰ মই 4টা পলিচি আমাক গণি দিম গভৰ্ণৰ অসম প্ৰতিভা যোজনা প্ৰোৎসাহন যোজনা ইউথ ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টৰ যেটো যোৱা বছৰ হৈছিলে সুপাৰ 50 আমি অটোনমাস কাউন্সিলবোৰত PPP মডেলত অটোনমাস কাউন্সিলবোৰত বিভিন্ন কোচিং চেণ্টাৰৰ লগত আমি একত্ৰিতভাৱে জয়েন্টলি আমি কোচিং দি আহিছো যোৱাটো কালছোৱাত এখন জিলাই এতিয়া 6টা নডেল চেণ্টাৰ ঘোষণা কৰিছে নডেল চেণ্টাৰ একেদিনাই 60-70 বছৰত কৰা নাই 5 বছৰতো হৈছে ন 5 বছৰ কালছোৱাত আপুনি ঠিক আছে যদি এতিয়া যোৰহাট মই ৰাজ্যক জনাব খুজিম যোৰহাট নলবাৰী শিলচৰ তেজপুৰ এইকেইটা মোৰ মনত আহিছে আৰু বহুকেইটা তেনেকুৱাকে নডেল চেণ্টাৰ বনাইছে গতিকে আপোনালোকে চাই থাকক ঠিক আগন্তুক দিনত শুনেশ্বৰ পাটোৱাৰী বিষয়টো আচলতে ঠাকতে ক'ব নোৱাৰি বহু কেইটা পইণ্ট আছে বহুকেইটা দিশ আছে যে এতিয়া লোকচক্ষুলৈ আহিছে যে আজমলে যিটো কৰিছে একাডেমি তাৰ পৰা 180 বা ততোধিক ল'ৰা ওলাইছে UPSC বা অন্যান্য কম্পিটিটিভ পৰীক্ষাত আৰু আজমলেও ৰাজনীতি কৰিছে আমিও ৰাজনীতি কৰিছোঁ বিজেপিও ৰাজনীতি কৰিছে বা কংগ্ৰেছও ৰাজনীতি কৰিছে আজমলে যদি সেইটো কৰি ৰাজনীতি কৰিব পাৰে আমাৰ অন্যান্য ৰাজনৈতিক দলবোৰে
সুনিৰ্দিষ্টই হওক বা আমাৰ বিৰোধী ৰাজনৈতিক দলে হওক তদ্ৰূপ কিয় কৰিব নোৱাৰে অকল ৰাজনীতিক কৰিলেই সমাজখনৰ উন্নতি বা আমাৰ ছাত্ৰসকল মানে ভাৰতবৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত মানে অৱতীৰ্ণ হ'ব নোৱাৰে কিন্তু বিপৰীতে এছাম যুৱকক ছাত্ৰক সৰ্বভাৰতীয় পৰীক্ষালৈ সাজু কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক দলবোৰে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবেহে এই ছাত্ৰসকলক হেৰি কৰিছে ব্যৱহাৰ কৰিছে সকলোৱে কৰিছে আমিও কৰিছোঁ আমাৰো ছাত্ৰ সংগঠন আছে কিন্তু আমাৰ ছাত্ৰ সংগঠনটোক এনেকুৱাকৈ যে প্ৰতিযোগিতামূলক মানে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰসকলক আমি সাজু কৰিব পৰা নাই আছুই মাজে মাজে এইবাৰো কৰিছে মাজে মাজে নতুন দিল্লীত এনেকুৱা প্ৰচেষ্টা চলাইছে সঁচা কথা ক'বই লাগিব তেওঁলোকে 50,000কৈ জলপানীও দিছে তাৰ কাৰণে আমাৰ দুখীয়া মেধাৱী ছাত্ৰই যাতে তাত গৈ থাকি পঢ়িব পাৰে বা সেই প্ৰশিক্ষণ বা তাত পঢ়িব পাৰে ছাত্ৰ সন্থাই যেনেকৈ নহয় 50,000কৈ প্ৰশ্নটো হ'ল কি গতিকে ছাত্ৰ সন্থাই কৰিব পাৰে আমি কিয় কৰিব নোৱাৰো সেই তাকেইতো ক'বলৈ গৈ আছোঁ প্ৰশ্নটো সেইটোৱে আজমলে কৰিব পাৰে আমি কিয় কৰিব নোৱাৰোঁ আমাৰ সেই প্ৰচেষ্টাটোত ক্ৰুটি হৈছে আমি ৰাজনৈতিক দলে ছাত্ৰ সংগঠন কৰিছোঁ কিন্তু তেওঁলোকক যে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰাব লাগে আমাৰ প্ৰচেষ্টা নাই মই স্পষ্ট ভাষাত ঠিক কথা কৈছে কেৱল আমি সমস্যাবিলাকৰ ওপৰত আমাৰ লগত তেওঁলোকক আন্দোলন কৰিবলৈ শিকাইছোঁ ৰাস্তাত নমাই দিছোঁ আন্দোলন কৰে কিন্তু তাৰ কাৰণে কোনো লাভ হোৱা নাই দেশৰো বা জাতিৰো কোনো লাভ হোৱা নাই বা ছাত্ৰবিলাক সমাজৰো লাভ হোৱা নাই গতিকে আমি কিন্তু আজমলক ধন্যবাদ দিব লাগে তেওঁ ৰাজনীতি কৰিও এনেকুৱা এটা যি প্ৰচেষ্টা কৰিছে মুখ্যমন্ত্ৰীদেৱে তেওঁক মানে শলাগিছে সেই প্ৰচেষ্টাটো আমাৰ প্ৰতিটো ৰাজনৈতিক দলত থকা ছাত্ৰ সংগঠনবোৰৰ দ্বাৰা কৰাব পাৰে কষ্ট কৰিলে বা উপযুক্ত পৰিকল্পনা ল'লে কৰাব পাৰে কৰা নাই আমি আহ্বান জনাইছোঁ প্ৰতিটো ৰাজনৈতিক দলে ঠিক তেওঁলোকৰ ছাত্ৰ সংগঠনৰ দ্বাৰা তেনেকুৱা ব্যৱস্থা লওক মই এটা কৈছোঁ মই যিখন গাঁৱত ডাঙৰ হৈ আহিছোঁ জন্ম হৈছোঁ মানে বিষয়টো ক্লিয়াৰ কৰি দিব খুজিছোঁ সেইখন গাঁৱত বেলশৰ নলবাৰী জিলাৰ আমি হাইস্কুলত পঢ়ি থাকোঁতে তেতিয়া এইটো ধৰক আপোনাৰ 65, 78 বা 72 সেনেকুৱা সময়ৰ কথা তাত সেইখন হাইস্কুলত প্ৰতি বছৰে ষ্টেণ্ড কৰিছিল 2, 4টা 5টা ষ্টেণ্ড কৰিছিল কিন্তু এতিয়া আমি বহু বছৰ সেইখন হাইস্কুলত ষ্টেণ্ড কৰা দেখা নাই বহু বছৰ ষ্টেণ্ড কৰা দেখা নাই আমাৰ বেটছতো ষ্টেণ্ড নকৰিলে কিন্তু তাৰ আগত 6-7টা ষ্টেণ্ড প্ৰতি বছৰে কৰে সেইখন গাঁৱৰ পৰা ওলোৱা প্ৰায় আজি 60টামান ডাক্তৰ হৈছে আমাৰ দিনলৈ মানে সেইটো গাঁওখনৰ মই উদাহৰণহে দিছোঁ এনেকুৱা বহু গাঁও অসমত বহু গাঁও আছে 60-65টা ডক্তৰ ওলাইছে আৰু নৰেন বৰ্মন মই এটা কথা কৈছোঁ বা সেনেকুৱা বহু ভাল ডাক্তৰ সেইখন গাঁৱৰ পৰা ওলাইছে কিন্তু আমি যেতিয়া মেট্ৰিক পাছ কৰি আহিলোঁ তাত ডাক্তৰ 2-4টা বা 5টা 2-4টা 5টা এনেকৈহে ডাক্তৰ হৈছে তাৰমানে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে আমাৰ আগৰ যিখন সমাজ আছিল আমাৰ গাঁওখনৰ আগৰ যিখন সমাজ আছিল আমি দেখিছোঁ নিজ চকুৰে দেখিছোঁ তাত এটা শিক্ষকসকলে মানে কম্পিটিটিভ মাইণ্ড এটা লোৱাৰ কাৰণে ঘৰে ঘৰে ঘূৰিছিল শিক্ষকসকলে হেডমাষ্টাৰে আমাৰ হেডমাষ্টাৰজন হাইস্কুলৰ আমাৰ ঘৰতো বহুবাৰ আহিছিল যে তোমাৰ ল'ৰাটো দেউতাক কৈছিল যে তোমাৰ ল'ৰাটোৱে কিবা এটা কৰিব পাৰিব তোমাৰ ল'ৰাটোক ভালকৈ ভাল লাইনত নিয়া আৰু কেনেকুৱা লাইনত বা কি কৰিব লাগে দৰকাৰ হ'লে আমাৰ লগত যোগাযোগ কৰি স্কুলত যে আলোচনা কৰিবা কিন্তু আজিতো ক'ৰবাত থাকিব পাৰে তেনেকুৱা স্কুলৰ হেডমাষ্টাৰ বা স্কুলৰ টিচাৰসকলৰ সেনেকুৱা প্ৰচেষ্টা দেখা নাই গতিকে আমাৰ গাঁওখনৰ কথাই কৈছোঁ তাত যদি আমাৰ বেটছৰ আগতে ইমানবোৰ মেধাৱী ছাত্ৰ ওলাব পাৰে IAS ACS বহুত হৈছে তেনেহ'লে এতিয়া কিয় কমি গ'ল একদম কবিকেইটা নাইকিয়া হ'ব ধৰিছে আমাৰ গাঁৱত মানে ইয়াত একাংশ ছাত্ৰক একাংশ যুৱ প্ৰজন্মক কেৱল ৰাজনীতিক মুনাফা লাভৰ কাৰণে ৰাজনীতিক মই তাকেতো ক'বলৈ গৈছোঁ ৰাজপথত আন্দোলন কৰাই তাৰপিছত ঘৰলৈ যাবগৈ দিয়ে তাৰপিছত তেওঁলোকৰ একো লাভ নহয় তেওঁলোকৰ লাভ নহয় ছাত্ৰজনৰ লাভ নহয় সমাজখনৰ লাভ নহয় ৰাজ্য দেশখনৰো লাভ নহয় কি হ'ব কিন্তু এতিয়া সেই সময়ত শুনেশ্বৰ পাটোৱাৰীয়ে কৈছে কিন্তু সেই ক্ষেত্ৰত আগভাগ এটা সময়ত এই ছাত্ৰ সমাজক আনি লৈ পেলাই ৰাজপথত আন্দোলন কৰাৰ যিসকল ব্যক্তি আছিলে তাত আপোনালোকৰ দলৰ বৰ্তমানৰ বিধায়কজনৰ নাম আছে কিন্তু সেইখিনি কাম বেছি কৰাইছিল নাই মই আমাক বাদ দি কোৱা নাই চব জেনেৰেল কৈছোঁ গোটেই দলবোৰে শেষত যাই ধীৰে ধীৰে
হয়তো CPM SFI কৰিলে, কংগ্ৰেছে NSY কৰিলে, BJP অখিল ভাৰতীয় বিদ্যাপীঠ মানে এইবিলাক কৰিলে, আমিও কৰিলোঁ এতিয়া নতুনকৈ অহাবিলাকে। কিন্তু আমি তেওঁলোকক বিদ্যাৰ্থী পৰিষদটো মানে RSSৰ এটা অংশ হয় আৰু ঠিক তেনেদৰে ABVP-টো এটা অংশ। গতিকে আমিও কৰিলোঁ, গোটেই কৰিলোঁ, মই কাকো বাদ দিয়া নাই। কিন্তু কথা হ'ল এই লাইনত প্ৰত্যেক বছৰে কৰি আহিছোঁ। এই লাইনত আমি ছাত্ৰ সমাজক কম্পিটিটিভ মাইণ্ডত নিয়াৰ কাৰণে আমি কোনো পদ্ধতিগত ব্যৱস্থা আমি অৱলম্বন কৰা নাই। আৰু মই ভাবোঁ ক্ষমা কৰিব দুয়োজনৰ মই এটা কথা মই ক'বই লাগিব যে আপোনালোকে যিটো কথা আহিছে যে ছাত্ৰ সংগঠনে কেৱল আন্দোলন কৰে আৰু ঘৰলৈ গুচি যায়। ছাত্ৰ সংগঠনে হৈছে ছাত্ৰসকলৰ যিটো ভূমিকা কেৱল ডক্টৰ ইঞ্জিনিয়াৰতে সীমাবদ্ধ আমি থাকিব নালাগিব। সমাজৰ যদি আমি APSC পাব্লিক ছাৰ্ভিচ আমি কৰিব বিচাৰিছোঁ তেতিয়াহ'লে সমাজখনৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক প্ৰতিটো কথাত আমি মন দিবই লাগিব। ইট ইজ এন এক্সাৰচাইজ ডিউৰিং দ্য ষ্টুডেণ্ট লিডাৰশ্বিপ। মানে লিডাৰশ্বিপটো আমাৰ গ্ৰ'থ হ'ব তেতিয়াহে যেতিয়া আমি সমাজৰ আজি চাওক স্বাধীনতা আন্দোলনৰ পৰা কওক, ভাৰতৰ স্বাধীনতা আন্দোলন কওক, অসমৰ স্বাধীনতা আন্দোলন কওক বা যিকোনো ছাত্ৰ সন্থা আপুনি জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনৰ কথা কওক, আমাৰ যিখিনি ছাত্ৰ সংগঠনে আমি যদি ওলাই নাহোঁ, আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ক'ৰ পৰা ওলাইছে? তেওঁ ছাত্ৰ আন্দোলনৰ এটা সময়ত তেওঁ যিটো হেৰিত কৰিছিলে বা তেওঁলোকৰ হেৰিত গুজৰাটত যিটো এটা আন্দোলন হৈছিলে তাতো এটা তেওঁলোকৰ আন্দোলন নাছিলে, চিভিল এনেকুৱা এটা লিডাৰশ্বিপ। আপুনি ক'বলৈ দিয়ক মোৰ আদৰৰ কথাখিনি। মই এটা উদাহৰণ দি মই ক'ম। চাওক আজি যিটো এতিয়া চৰকাৰে মাটি উচ্ছেদ কৰিব লৈছে জনগোষ্ঠীসকলৰ, আজি আমাৰ জাগিৰোডত গোভা ৰাজ্যত যিখন হৈছে বা আজি কাৰ্বি আংলঙত হৈছে, লিটছন লংফাৰ ওলাই আহিছে, এইফালে প্ৰমোদ চাগৰা আমাৰ সঞ্জীৱ খৰাই ৰিপুনহঁত ওলাই আহিছে, ঠিক তেনেদৰে এতিয়া আকৌ পলাশবাৰীত কৰিবলৈ গৈ আছে। সেই কিছুমান কথা আছে আমাৰ ছাত্ৰসকলে কিন্তু সেই তাত মাত দিবই লাগিব। এইটো নহয় যে আমি গোটেইখিনি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, তেনেকুৱা কথা নহয়। কিন্তু ডক্টৰ ইঞ্জিনিয়াৰসকল সততে হোৱাৰ আগত তেওঁলোকে চিভিল ছাৰ্ভিচ দিয়াৰ আগত, চিভিল ছাৰ্ভিচতো ডক্টৰ নহয় ধৰি লওক, কিন্তু তেওঁলোকে বেলেগ চিকিৎসা দিব পাৰে। গতিকে সমাজখনৰ সামগ্ৰিক যি গোটেই পৰিৱেশটো কিন্তু আমি চাব লাগিব। সেই পঢ়ি থাকোঁ, মই আৰু এটা কথা কৈছোঁ, আমি যেতিয়া পঢ়ি থাকোঁ সামাজিক ব্যৱস্থাটো ইয়াৰ কাৰণে দায়ী। মই এটা উদাহৰণ দিব গৈছোঁ। আমি যেতিয়া পঢ়ি থাকোঁ, এজন ল'ৰাই হাইস্কুলত আমি যেতিয়া ক্লাছ 10ত পঢ়ি থাকোঁ, এজন ল'ৰাই মানে ছাত্ৰই মদ খাইছিল। মদ খোৱাৰ লগে লগে আমাৰ হাইস্কুলৰ ছাত্ৰসকলে, শিক্ষকসকলে গাৰ্জেনক কৈ আৰু তাৰ যিটো গাঁও উন্নয়ন কমিটি আছিল, উন্নয়ন কমিটিকো লিখিত দিছিল এইজন ল'ৰাক ভাল কৰিব লাগে। গাঁও উন্নয়ন কমিটি ল'ৰাজনক মাতি আনি সভাত বেত্ৰাঘাত কৰিছিল। এটা মাত্ৰ ল'ৰা মদ খোৱা ল'ৰা হ'ল, বেত্ৰাঘাত কৰিছিল আৰু তাৰ পিছত তেওঁ মদ খাবলৈ এৰি দিছিল। কিন্তু আজি সামাজিক ব্যৱস্থা সেইটো নাই। নহয়, আজি মই তাতে গাঁৱলৈ যাওঁ, মানে ছাত্ৰবিলাকে তাতে আড্ডা দি মানে টাউনত আড্ডা দি মদ খায়, হেৰি খায়, ড্ৰাগছ খায়, ডাঙৰ মানুহে খায়, তাছ খেলে। গতিকে সেই সময়ৰ যিটো সামাজিক ব্যৱস্থা আজিৰ ব্যৱস্থা একে নহয়। কোনো কাকো খাতিৰ নকৰে। মই মদ খাইছোঁ মোৰ পইচাৰে খাইছোঁ, মই ড্ৰাগছ খাইছোঁ মোৰ মই ক'বলৈ গ'লে মোকহে গালি দিব, এই তোমাৰ পইচাৰে খাইছোঁ নেকি? গতিকে এই যিটো সামাজিক বন্ধন, মানে সামাজিক বন্ধনটো আজি বিচ্ছিন্ন হৈ গৈছে। প্ৰশাসন বোলা বস্তুটো চৰকাৰেও নকৰে, ৰাইজেও কৰিব নোৱাৰা অৱস্থা হৈছে। গতিকে সামাজিক যিটো পৰিৱেশ সেইটো একেবাৰে কলুষিত হৈ পৰিছে, যাৰ বাবে যি ক্ষেত্ৰতে হওক, ই IAS হওক বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা ৰাজনীতিত নেতা হ'ম বুলিয়ে হওক, কোনো ক্ষেত্ৰতে আজিকালি পৰিৱেশ নাই, সামাজিক পৰিৱেশ। সামাজিক পৰিৱেশটোৱে আটাইতকৈ আমাৰ খুব যোগাত্মক কথা এটা কওঁ, মই পাতৰি নাগৰীয়া, মই খুব যোগাত্মক কথা এটা ক'ব বিচাৰিছোঁ। আমাৰ এটা বস্তু চাবচোন, আমাৰ অসমীয়া মানুহ, এইটো ৰাজনৈতিক উদ্ধত দেই কথাটো, এনেকুৱা কথা যে আমাৰ অসমীয়া মানুহৰ এটা কথা আছে, ৰাজনৈতিকভাৱে অত্যন্ত উদাসীন। আমাৰ ল'ৰা এটা গাঁৱৰ বা যিমানেই পঢ়ক, MA পাছ BA পাছ কৰি দিয়ক, কিন্তু গাঁও পঞ্চায়তৰ সভাপতি কোন বুলি ক'লে সি নাজানে। মই পলিটিক্স বেয়া পাওঁ। আৰে পলিটিক্সটো বস্তুটো তুমি ভোটটো দিছা নাই? গণতন্ত্ৰত যদি, আৰু সমাজখনেও এনেকুৱাকৈ আমাক শিকাইছে আটাইতকৈ বেয়া বস্তুটো ৰাজনীতি। গোটেই বস্তু মই সেইকাৰণে সেই বস্তুটো উলিয়াব কি হৈছে দায়িত্বশীলতাৰে ক'ব বিচাৰিছোঁ যে অসমত সমাজ মানে আমাৰ ইয়াত ৰাজনীতিতে সকলোতকৈ বেয়া, তাতকৈ বেলেগ ক'ব নালাগে। কিয় বেয়া সেইটো যদি আপুনি মোক সোধে, কোনো ৰাজনৈতিক দল, মই BJP, কংগ্ৰেছ, CPM, CPI ৰাইজৰ দল, আপোনালোকেতো সেই অঞ্চলটোৰ সকলোতকৈ চোকা ল'ৰাটোকতো আপোনালোকে ৰাজনীতিতে নানে।
আপোনালোকে কাক ৰাজনীতিলৈ আনে তেওঁ নিজে আপোনালোকে কাক ৰাজনীতিলৈ আনে আপোনালোকে কাক ৰাজনীতিলৈ আনে সেই অঞ্চলটোৰ সকলোতকৈ ধুৰন্ধৰজনক সেইজনৰ কাৰণে যিজনে পঢ়া শুনা নাই আপুনি অসম মই দায়িত্বশীলতাৰে আপোনালোকক প্ৰশ্নটো কৰিছো আৰু সেই প্ৰশ্নটো মই অসম আন্দোলনৰ পৰা জন্ম হোৱা অসম গণ পৰিষদে হিলদল ভাঙি অসমৰ জনতাই ভোট দিছিলে অসম গণ পৰিষদৰ প্ৰতি সম্পূৰ্ণ আস্থা আছিলে অসম গণ পৰিষদে পাটোৱাৰী ডাঙৰীয়া মই আপোনাক সুধিছো অসম গণ পৰিষদে নিজ নিজ অঞ্চলত সকলোকে ধুৰন্ধৰজনক ৰাজনীতিত আনিলে নেতা বনালে নে নবনালে অসম আন্দোলনৰ পাছত যেতিয়া অসম আহিছিলে যেতিয়া অসম গণ পৰিষদ আহিছিলে তেওঁলোকেতো অঞ্চলটোৰ ভাল মানুহজনক ৰাজনীতিত নানিলে ধুৰন্ধৰ দা গ্ৰেট বদমাছ দা গ্ৰেট সেইসকলক অসম গণ পৰিষদে ৰাজনীতিত আনিলে এই ক্ষেত্ৰত আৰু সেইসকলে ৰাজনীতিলৈ আহি কি কৰিলে অহাৰ পিছতে 500 কোটি টকাৰ LOC কেলেংকাৰী হ'ল তাৰ পাছত কিবা সৰ্বমংগলম আৰম্ভ হ'ল সৰ্বমংগলা বাইদেউৰ উৎপাত আৰম্ভ হ'ল তাৰ পিছত সেইখিনি সময়তো বেলেগে ক'বই নালাগে প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া ওলাই যায় GS ৰোড ওলাই যোৱাৰ 1 ঘণ্টাৰ আগৰ পৰা বন্ধ 48খন পঞ্চায়ত তেতিয়াই 96 97ত তেতিয়াই 50খন গাড়ীৰ কনভয় লৈ প্ৰফুল্ল মহন্ত যায় তাৰপিছত তেখেতৰ সৰ্বমংগলা বাইদেউ ওলাল সৰ্বমংগলাই কি কিমান সৰ্বমংগলম কৰিলে আমি সকলোৱে জানো তো আজিৰ তাৰিখত এই ৰাজনীতি মই বিজেপিকো কওঁ এই ক্ষেত্ৰত বিজেপিয়ে এনেকুৱা কিছুমান মানুহক টিকেট দিয়ে এই ক্ষেত্ৰত বিজেপি না বিজেপি বেয়া নহয় বিজেপি বেলেগ নহয় ব্যতিক্ৰম নহয় মই কৈ আছো আপোনালোকে যেতিয়া নগাঁও লোকসভা সমষ্টিত 2024ত সুৰেশ বৰাৰ দৰে এজন মানুহক টিকেট দিছিলে সেইজন কি মানুহ আছিল আপোনালোকে যদি সেইজন কি মানুহ আছিল আপোনালোকে না মোৰ প্ৰশ্ন হ'ল ডেফিনেটলি সুধিম যে নগাঁও লোকসভা সমষ্টিত 2024ত সুৰেশ বৰাৰ দৰে মানুহক যেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব দিছিলে আৰু আপোনালোকে এটা এই দম্বালি কথা কৈছে ভাৰতীয় জনতা পাৰ্টিয়ে ভাল মানুহক দিয়ে সুৰেশ বৰা কেনেকুৱা ধৰণৰ মানুহ আছিল নগাঁওবাসীয়ে ভালদৰে জানে কেনেকুৱা মানুহক আপোনালোকে প্ৰাৰ্থিত্ব দিব আৰু তাৰপিছত আজি ক'ব যে না ভাৰতীয় জনতা পাৰ্টিয়ে বহুত ভাল ডাঙৰীয়াক যিবোৰ মানুহে ভোট দিছে সুৰেশ বৰা ডাঙৰীয়াক লক্ষাধিক ভোট পাইছে তাৰ মানে কি সেই লক্ষাধিক ভোট তাৰ মানে কি বেয়া মানুহ এজনক পালে নিশ্চিত সুৰেশ বৰা ডাঙৰীয়াক ভোট পাইছে কিন্তু দ্বিতীয়তে মই আপোনাক এটা কথা কৈছো ভোট দিয়া নাই সুৰেশ বৰা ভাৰতীয় জনতা পাৰ্টিক যিসকলে ভাল পায় তেওঁ এই ভাৰতীয় জনতা পাৰ্টি সুৰেশ বৰা ভোট এই ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশতো মই নাম ল'লে ভুল হ'ব এজন দুজনৰ নাম ল'লে মই এইটো অন্যায় কৰা হ'ব অনেক এনেকুৱা বিউৰ'ক্ৰেট আছে ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে PhD হোল্ডাৰ আছে IITian আছে আমাৰ নিচিনা বহুজন আছে যোনে মানে নিজৰ জীৱন যৌৱন নিজৰ কেৰিয়াৰ বাদ দি পেলাই তেওঁলোকে বহুত মানে বিলাসিতাত জীৱন যাপন কৰিব পাৰিলে হয় বহুত জাতিক কোম্পানীত চাকৰি কৰি PhD লৈ IITত পঢ়ি বাহিৰত ৰিচাৰ্চ কৰি পেলাই তেওঁলোকে আহি পেলাই কিন্তু ভাৰতীয় জনতা পাৰ্টিত একনিষ্ঠভাৱে ৰাইজ আৰু তথা অসমীয়াই ভাৰত মাতৃৰ সেৱা জনাই আছে এইবোৰ মানুহ হয়তো লাইমলাইটত অহা দেখা নাই আপুনি কিন্তু মই মূল বিষয়টোলৈকে ঘূৰি আহিছোঁ আজি যিটো মূল বিষয় তাত বিষয়টো আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বক্তব্য দাঙি ধৰিছিলে যে আজমলে পাৰে আমি নোৱাৰোঁ মোৰ উপৰোক্ত বক্তা গণেশ্বৰ পাটোৱাৰী ডাঙৰীয়াই কিছুমান মানে গঠনমূলক চিন্তা কৰিছে তাৰ বাবে মই তেওঁক শলাগ লৈছোঁ তেওঁ মানিছে যে তেওঁৰ দলৰ মুৰব্বীজনেও আমি সকলোৱে জানো তেওঁৰ দলৰ মুৰব্বীজনে পথত অনালৈকে ৰখি থকা নাই দীক্ষিতদা তেওঁৰ দলৰ মুৰব্বীজনে পথত আনি বিধানসভাৰ সন্মুখত অসমীয়া যুৱক এজনক অগ্নিগদ্ধ হৈ উচতাইছে অগ্নিগদ্ধ হ'বৰ কাৰণে তাৰ পিছত তেওঁ পলিটিক নহয় ৰাজনীতিৰ কথা আপুনি ইমান দেৰি কৈ আছে আপোনালোকে কৈ আছে দ্বিতীয়তে মই আপোনালোকে কওঁতে মই শুনক অলপমান এথিক্স ৰাখক মই ইমান দেৰি আপোনালোকে কৈছে আপোনালোকে লাইবিলিটিৰ কথা কয় নিজৰ কেডাৰ এজনৰ ৰেছপন্সিবিলিটি ল'ব নোৱাৰা এজন লিডাৰে লাইবিলিটিৰ প্ৰশ্ন সুধিব নোৱাৰে কিন্তু দ্বিতীয়তে তেওঁলোকে যিটো উচতাইছে সদায় তেওঁলোকে আন্দোলনমুখী আছে তেওঁ উচতাইছিলে তেওঁ আজিও উচতাই তেওঁৰ ওপৰত নানান কেছ লাগি আছে কিন্তু আজিৰ যিটো বিষয় আজিৰ বিষয়ত যিটো সামাজিক দায়বদ্ধতাৰ কথা কৈছে বিষয়তে অখিল গগৈক আপোনালোকে আক্ৰমণ যেনে তেনে নকৰিব আমি আক্ৰমণ কৰিব লগা ৰাইজে জানে ৰাইজক মনত পেলাই দিয়ে ৰাইজক মনত পেলাই দিয়াটো ৰিপুন বৰা ডাঙৰীয়াই চাকৰি এৰি থৈ ACS পৰীক্ষা চাকৰি এৰি থৈ তেওঁ কংগ্ৰেছ দলৰ
মনত পেলাই দিয়াটো তেওঁ ইলেকশ্যন খেলিব আহিছে পল্লৱী শইকীয়া তেওঁ ইলেকশ্যন খেলিব আহিছে এচিএছ পৰীক্ষা বাদ দি তেনেকুৱা আমাৰ যদি লিষ্টখন ওলাও চাকৰি বাদ দি তেওঁ আমাৰ যদি লিষ্টখন ওলাও মই লাইমলাইটত থকা আমাৰ লাইমলাইটত আমাৰ যদি লিষ্ট ওলাও আপোনালোকৰ কাৰণে জেনজি হয় মূল বিষয়লৈকে আহিছো তেওঁ নীট পৰীক্ষাৰ কথা কৈছিলে শুনক মই আপোনালোকৰ মাত দিয়া নাই ঠিক আছে এজনে কওক যোৱাকালি দিনটো কি হৈছিলে যোৱাকালি ৰাস্তাত কি হৈছিলে যোৱাকালি নীট পৰীক্ষা দিব যাব পৰা নাই যোৱাকালি নীট পৰীক্ষা দিব যাব পৰা নাই কংগ্ৰেছে ৰেলী পাতিছে ৰাস্তাত নীট পৰীক্ষা দিয়ে পৰীক্ষা দিয়ে বহুত নীট পৰীক্ষা দিব পৰা নাই আপোনালোকে তেওঁলোকৰ কেছ দি আছে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 45 মিনিট এয়াৰপোৰ্টত থাকিলে নীট পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে 45 মিনিট ভাৰতত প্ৰধানমন্ত্ৰী এজনে নিজৰ প্ৰটকল নিজৰ গোটেই দিনটোৰ শেডিউল গোটেই দিনটোৰ ৰুটিন এজন প্ৰধানমন্ত্ৰীৰ দিনটোৰ ৰুটিন ব্যস্ততাপূৰ্ণ হ'ব পাৰে যিখিনি কাৰ্যসূচী আছিলে বাদ দি পেলাই কিন্তু আপোনালোকে নেট এটা পৰীক্ষা পাতিব পৰা নাই বাৰে বাৰে প্ৰশ্ন লিক হয় মই আগৰে কৈছো এতিয়া আপোনালোকে এতিয়া মানে ৰত্নাকৰে বাল্মীকিৰ ভাওজুৰি লাভ নাই নীট পৰীক্ষা ৰত্নাকৰে বাল্মীকিৰ ভাওজুৰি লাভ নাই ছাত্ৰ ছাত্ৰীক অৱহেলা কৰি তেওঁলোকে আপোনালোকে আজিলৈকে ফাংচন কৰিলে পৰীক্ষা ইমান ডাঙৰ এটা প্ৰগ্ৰাম বাৰে পেপাৰ লিক হয় আপোনালোকে দুখীয়া ল'ৰা ছোৱালীক এচিএছ পৰীক্ষা বা চিভিল পৰীক্ষা দিয়া আপোনালোকে ইউটিউবৰ টিচাৰ লগক আপোনালোকে উপলব্ধ কৰে কেছ দিয়ে গতিকে তাৰ বাবে আপোনালোকে হয়নে নহয় পৰীক্ষা দিব নোৱাৰিলে আপোনালোকৰ কংগ্ৰেছ সভাপতি আদৰণি জনোৱাৰ কাৰণে যোৱাকালি কৰ্ণাটকত বহুত মানে এইটো বিষয়টো আপোনালোকৰ কাৰণে সৰু বিষয় হ'ব পাৰে আপোনালোকৰ কাৰণে সৰু বিষয় হ'ব পাৰে কিন্তু পানী হিলৈ নামাৰিব শুনক পানী হিলৈ মাৰি লাভ নাই প্ৰধানমন্ত্ৰীয়ে কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে গৈ পৰীক্ষা ওচৰত গৈ কিনে তেওঁ এয়াৰপৰ্টৰ ওচৰত গৈ ৰৈ আছে নাটক কৰা পৃথিৱীত জেগা পোৱা নাই তেওঁ পৰীক্ষা ইমান দিন তেওঁ বিদেশত ঘূৰি আহিলে নেকি আপোনালোকৰ কাৰণে নাটক হ'ব পাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী এজনে কালি আহিছে নিজৰ ৰুটিন ভাৰতৰ প্ৰধানমন্ত্ৰী এজনে নিজৰ যদি দিনটোৰ কাৰ্যসূচীৰ পৰা 45 মিনিট এয়াৰপৰ্টত বিমানবন্দৰত নিজকে ৰখিছে তেতিয়াহ'লে আপোনালোকৰ সেইটো নাটক হ'ব পাৰে আপোনালোকৰ নাটক হ'ব পাৰে আপোনালোকৰ কাৰণে সেইটো নাটক হ'ব পাৰে কিন্তু আপোনালোকে কালি যিখন নাটক কৰিলে বাংগালুৰুৰ ৰাস্তাত আবদ্ধ কৰি লাখ লাখ কংগ্ৰেছ কাৰ্যকৰ্তাই যেতিয়া লাখ লাখ কংগ্ৰেছ কাৰ্যকৰ্তাই যেতিয়া ৰাস্তা ব্লক কৰি পেলাই যান জঁট সৃষ্টি কৰি নীট পৰীক্ষাৰ যিখিনি পৰীক্ষাৰ্থী আছিল তেওঁলোকক যোৱাত বাধা দিলে তেওঁলোকক পৰীক্ষা গৃহত যোৱাত বাধা দিলে সেইটোৰ বাবে আপোনালোকে ক্ষমা খোজা কিমান অত্যাচাৰ কৰিছে আপোনালোকে আজি আপোনালোকৰ দেশত আপোনালোকে চাওক যি অনলাইন ক্লাছ কৰা যিসকল শিক্ষাগুৰু আছে চিভিল ছাৰ্ভিচত যিসকলে দি আছে খান ছাৰৰ পৰা ইত্যাদি যিসকলে গোটেইখিনিক আপোনালোকে কি অৱস্থা কৰিছে আজি কেছ দিছে আপোনালোকৰ চৰকাৰে এটা পিছত এটা তেওঁলোকৰ চেণ্টাৰৰ ওপৰত আজি ঠিক আছে আজি উত্তৰ প্ৰদেশত মই বুজি পাইছো তেনেকুৱাকে হেজাৰ অনলাইন টিউটৰ আছে তেনেকুৱা হেজাৰ অনলাইন টিউটৰ আছে তেনেকুৱা হেজাৰ অনলাইন প্লেটফৰ্ম আছে কিন্তু মই আজিৰ যিটো প্ৰসংগ আজিৰ প্ৰসংগ হ'ল আজিৰ প্ৰসংগ আছিলে আজিৰ যিটো প্ৰসংগ আমাৰ দিনত আপোনালোকে পাহৰি গৈছে আপোনালোকে পাহৰি গৈছে 2003 চনত 2005 চনত 2006 চনত উত্তৰ বহি গৰুৱে খাইছিলে কংগ্ৰেছৰ দিনত উত্তৰ বহি গৰুৱে খাইছিলে নলা নৰ্দমাৰ পৰা উত্তৰ বহি বিচাৰি ওলাইছিলে এইবোৰ পাহৰি গৈছে আপোনালোকৰ দিনত আপোনালোকে যিটো এটা ঢোল বজাইছে নীট বুলি ৰাকেশ পালৰ কেতিয়া হৈছিলে এপিএসসি জি কেলেংকাৰী এপিএসসি কেলেংকাৰী কোনে দিছে জেলত কোনে দিছে এপিএসসি কেলেংকাৰী কাৰ দিনত হৈছে আজি এটা দশক নহয় খালি ৰাকেশ পালৰ দিনত বুলি নহয় যোৱা এপিএসসি কাৰ্যকালত 2001 চনৰ পৰা 2001 চনৰ পৰা 2016 চনলৈ আজি আপোনালোকে কোৱা সময়ত কিন্তু ঠিক আছে আপোনালোকে কোৱা সময়ত মই মাত দিয়া নাই মোক দুই লাইন যদি ক'ব দিয়ে আজি এনেকুৱা চাওক আজি যিটো বিষয় হয় আজিৰ প্ৰসংগ আছিলে যে
আজমলে যদি কৰিব পাৰে আমি কিয় নোৱাৰোঁ আজিৰ বিষয় আছিলে যে কম্পিটিটিভ এক্সামলৈ আমাৰ অসমীয়া সমাজে বা অসমীয়া যিটো জনহিতৈষী যেন কেইজনমানে বা আমাৰ যি সংগঠন দল সংগঠন নিৰ্বিশেষে আমি সকলোৱে একত্ৰিত হৈ ঐক্যবদ্ধভাৱে আমি কি প্ৰচেষ্টা হাতত ল'ব পাৰোঁ ঠিক এনেকুৱা এটা সময় আহিছে য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এছপেক্টত কথা কোৱা আৰম্ভ হৈছে এটা সময়ত কি আছিল DSP 30 লাখ টেক্সত 20 লাখ এনফোর্সমেন্টত 10 লাখ ACSত 50 লাখ 10 লাখৰ পৰা যে 50 লাখৰ বজাৰ বনাইছিলে সেই বজাৰ আৰু বেপাৰ বন্ধ হোৱাৰ বাবে আপোনালোকৰ মূৰৰ কামুৰণি হৈছে এই বজাৰ বন্ধ হোৱাৰ বাবে এই বজাৰৰ পৰা গৈ পেলাই আমি যি বজাৰৰ পৰা গৈ পেলাই যি গঠনমূলক চৰ্চা আৰম্ভ হৈছে যি গঠনমূলক চৰ্চা আৰম্ভ হৈছে আপোনালোকে শুনি ভাল পাব যোৱা 5 বছৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে তাত যি আমি ইনিচিয়েটিভবোৰ লৈছো সেই ইনিচিয়েটিভবোৰ আপোনালোকে ITI কৰিলে পাব আজি কিমানজন ICS APS 2017 চনত আপুনি জানেনে আজিলৈকে আটাইতকৈ বেছি ACS UPSC 2017-18 হৈছে অসমৰ 16জনকৈ ACS পাইছে UPSC পাইছে আজিলৈকে মেধাৰ ভিত্তিত যদি সকলোতকৈ বেছি চাকৰি পাইছে সেয়া ৰাইজে প্ৰত্যুত্তৰ দিছে নহয় আপোনালোকক 4 তাৰিখে আপোনালোকে প্ৰত্যুত্তৰ পাইছে মেধাৰ ভিত্তিত কোনে পাইছে নে নাই আপোনালোকে ৰাইজৰ ভোটকো ভোটচুৰ বুলি ক'ব পাৰে আপোনালোকে ৰাইজৰ ভোটকো ভোটচুৰ বুলি ক'ব পাৰে কেৰেলাততো ভোটচুৰ নহয় কেৰেলাত ভোটচুৰ হোৱা নাই কেৰেলাত ভোটচুৰি কৰিব পৰা নাই কেৰেলাত ভোটচুৰ কৰিব পৰা নাই হিমাচলত ভোটচুৰ কৰিব পৰা নাই কেৰেলা আৰু হিমাচলত ভোটচুৰ হোৱা নাই ৰেবন্ত ৰেড্ডি ভোটচুৰ কৰি জিতা নাই ইলেকশন কমিশন তেওঁ আপোনালোকে পাতিছে চিফ মিনিষ্টাৰ হিমাচলত কেনেকৈ আপোনালোকে কি কথা ক'ব আহিছে আপুনি হিমাচল কেৰেলাততো সাইমultaneously ইলেকশন হৈছিলে সমান্তৰালভাৱে নাই সেইটো বিষয় নহয় আজি কিন্তু বিষয়টো মই যদি গভৰ্ণমেণ্টৰ দীক্ষিতা মই যদি গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ মই গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ ক'ব খুজিলে এই মানসিকতাটোৱে বদলাব দিছে এই মানসিকতাটোৱে এৰিব লাগিব আমি যদি অসমীয়া ইলেকশন কমিশনৰ দেশৰ মুৰব্বী ৰাম মন্দিৰৰ টকা দিছে তথা বৌদ্ধিক ক্ষেত্ৰখনত আগুৱাই নিব লাগে এই মেণ্টেলিটি এই চিন্তাধাৰাটো এৰিব লাগিব যে যেতিয়া অসমীয়াৰ ভাল হৈছে তেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ অপবাদ জাপি দিয়া হ'ব এইটো বাদ দিব লাগে আপোনালোকে এতিয়া মই কৰে এতিয়া বাল্মীকিৰ ভাও জুৰিব নালাগে কংগ্ৰেছে বা কিহৰ ভাও ধৰি আছে কেতিয়া বুজি নাপালে কংগ্ৰেছ একদম ক্ৰিষ্টেল কংগ্ৰেছৰ দিনত কেইটা গভৰ্ণমেণ্ট মই এটা প্ৰশ্ন সুধিছো কংগ্ৰেছৰ দিনত মই এইটো মানুহ কাৰণ কংগ্ৰেছে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত তাৰ পৰা তাত ITI কৰা আছে সুব্ৰমণিয়ম স্বামী ডাঙৰীয়াই ITI কৰি দিছে মই আপোনাক কপিটো ৰাজীৱ ভৱনলৈকে পঠাই দিম আপুনি যিটো ক'লে এক মিনিট দ্বিতীয় বিষয় হয় কংগ্ৰেছে এইটো কথা মই আপোনাৰ লগত পুৰা শুদ্ধতা আছে একমত কংগ্ৰেছে যি কৰে খুল্লাম খোলা কৰে মই একদম একমত কাৰণ বফোৰ্ছৰ পৰা আৰম্ভ কৰি যিমান কেলেংকাৰী হৈছে সব কংগ্ৰেছে খোলাখুলি কি কৰিছে আপোনাৰ তাত কোনে আপোনাৰ বফোৰ্ছ যিমান যি হৈ আছে সব খোলাখুলি কংগ্ৰেছে কৰিছে শুনক কয়লা ঘোটালা 2G স্পেক্ট্ৰাম সবটো আজি কোনজন মানুহে এৰেষ্ট হ'ল না এৰেষ্ট বাৰু সেইটো উত্তৰ দিব নোৱাৰি অভিযুক্ত কোনজনক দোষী বুলি প্ৰমাণ কৰিছে কংগ্ৰেছে যিমানখিনি কৰিছে এইটো হৈছে বিজেপি প্ৰপাগাণ্ডা আজি ৰখিবুল হুছেইনৰ মানে আপুনি ৰখিবুল হুছেইনক আজিলৈকে এটা কেছ দিব পাৰিলে নেকি বফোৰ্ছ হোৱা নাছিলে আপুনি কৈছে বফোৰ্ছ হোৱা নাছিলে বফোৰ্ছ এইবিলাক হোৱা নাছিলে তেওঁলোকৰ মতে একো হোৱা নাই জৰ্জ ফাৰ্নাণ্ডেজ ডিফেন্স মিনিষ্টাৰ আছিলে না ঠিক আছে মানে বফোৰ্ছ হৈছিল নে ডেফিনেটলি যদি বফোৰ্ছ হৈছিল তাৰ হোৱা নাছিলে ৰাইট আছে আদৰ্শ ঘোটালা হোৱা নাছিলে সব তাতো কমনৱেলথ গেম ঘোটালা হোৱা নাছিলে তাকেতো তাৰ ওপৰতো গোচৰ হৈছে তাৰপিছত আদালতেতো ৰাইদান কৰিছে কি বুলি কৰিছে কি সবকে ক্লিন চিট দি দিলে ডেফিনেটলি কাক দিলে আপুনি কাক ধৰিলে ঠিক আছে এইটো বিষয়ে আমি বেলেগ কথা পাতিম বাৰু বেলেগ বিজেপি আন্না হাজাৰী হন্তক লগাই কংগ্ৰেছ ঠিক আছে তেওঁলোকে আন্দোলন কৰি 2 মিনিট ক্ষমতা 2 মিনিট আৰু এজন নিৰক্ষৰ মানুহক যদি তেওঁলোকে ঘোঁৰা বনাবলৈ গ'ল ঠিক আছে 2 মিনিট মোক ক'ব অভাৰলেপ নকৰে যাতে নাই কওক আপুনি ক্লোজিং ৰিমাৰ্ক দিয়ক আজি যিটো বিষয় আছিলে তাৰ পৰা ফালৰি কাটি আমি গোটেইখিনি ঘূৰি আহিলোঁ কিন্তু বিষয়টো হৈছে আজিৰ তাৰিখত আমাৰ কৰণীয় কি ঐক্যবদ্ধভাৱে ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই বিভিন্ন দল সংগঠন সকলোৰে সমিল মিলত ঐক্যবদ্ধভাৱে আমি কেনেকুৱাকৈ বৌদ্ধিক ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰোঁ আমি যিখনত পিছুৱাই আছোঁ কিন্তু সেইটো নকৰি পেলাই কংগ্ৰেছে যিটো এটা মেকানিজম বনাই থৈছিলে
মইতো গণি দিব পাৰিম আপোনালোকক কিমান ক্লোজ কৰক একদম 2 মিনিট 2 মিনিট মই দিব নোৱাৰো হাতত সময় নাই ইতিমধ্যে 60 ছেকেণ্ডত মই কৈছো প্ৰথম পইণ্ট 5 বছৰৰ আগত কেইটা গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছিলে এতিয়া কিমানটা গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছে ঠিক আছে মোক ক'ব দিয়ক মোৰ 60 ছেকেণ্ডৰ পৰা ক্লোজিং ৰিমাৰ্ক লৈ আছো দ্বিতীয়তে এনেকুৱা এটা দিন আছিলে য'ত কিছুমান এনেকুৱা আইন বলবৎ কৰি দিছিলে কংগ্ৰেছে IMDT নিচিনা তাত গৈ আমি যদি তেওঁ কৈছে আৰম্ভণিতে যে ষ্টুডেণ্টে এজিটেশ্যন কৰিবই হয় IMDT নিচিনা আইন জাপি দিলে ষ্টুডেণ্টক এজিটেশ্যনত ব্যস্ত ৰাখিবৰ কাৰণে আপোনালোকে জাপি দিছিলে যাতে আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ নোলায় কিন্তু 3 নম্বৰ সকলোতকৈ ডাঙৰ পইণ্টটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে গোটেই যদি আপুনি বাইকটো চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো চাই যে আমি যদি তেনেকুৱাকৈ আমাৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালী কালি ডক্টৰ ইঞ্জিনিয়াৰ বা বিউৰ'ক্ৰেট PWDৰ ইঞ্জিনিয়াৰজন হয় পাব্লিক হেল্থৰ ইঞ্জিনিয়াৰজন হয় তেতিয়াহ'লে আপোনালোকে এই যে এজিটেশ্যন কৰা আন্দোলন কৰা ৰাস্তা বেয়া হৈছে এই CMলৈকে যোৱা মন্ত্ৰীলৈকে যোৱা এইখিনি নাহিব ভাল ডক্টৰ এজন যদি আপোনাৰ ওচৰৰ হস্পিটেলত নিজৰ লোকেল ল'ৰাজন হয় আপুনি ছাৰ্ভিচটো ভাল পাবনে নাই গতিকে ইমান এটা ইণ্টেলেকচুৱেল লেভেলৰ চিন্তা ইমান এটা বৌদ্ধিক খাপৰ উচ্চ মানৰ চিন্তাধাৰা যি ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে তাত পলিটিচাইজ কৰি আছে ঠিক আছে ক্লোজিং একদম ক্লোজিং হোৱা যাওক মোৰ সময় ক্লোজিং ৰিমাৰ্ক হিচাপে এইটোৱে ক'ম যে নিশ্চিতভাৱে আজি কংগ্ৰেছৰ দিনত আমি গাঁৱে গাঁৱে লাইব্ৰেৰী স্থাপন কৰিছিলোঁ আমিও আহ্বান জনাইছোঁ এখন চৰকাৰক যে উপদেশতকৈ আৰ্হি ভাল আপোনালোকে স্কুলবিলাক যে আপোনালোকে বন্ধ কৰিছে আপোনালোকৰ দিনত কেইজন ACS সময় ইতিমধ্যে উকলি এতিয়া কথাটো হৈছে আপোনালোকে প্ৰাথমিক বিদ্যালয়ৰ পৰা আপোনালোকে আহক আগবাঢ়ি আহক 6 টকা 10 পইচা আপোনালোকে ল'ৰা ছোৱালী এটা নামত আপোনালোকে মিড ডে মিলৰ কাৰণে দিয়ে এটা কণীৰ দাম 10 টকা এই ল'ৰা ছোৱালীখিনিক প্ৰতি আপোনালোকে অকণমান সংবেদনশীল হওক প্ৰাইমেৰী স্কুলৰ পৰা প্ৰাথমিক ভিত্তিৰ পৰা এই ব্যৱস্থাটো উঠাই আনক উদ্গতি জনাওক আৰু আমাৰ ল'ৰা ছোৱালী যাতে কোনো অভাৱত নাথাকে আজি 25,000 টকা 9,000 টকাৰ কাৰণে মাইকী মানুহবিলাকৰ কি অৱস্থা হৈছে আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ ফটো আজি ভাইৰেল হৈছে মানে হুটা কম্বলত অত্যন্ত বেয়া লাগিছে সেইখিনি অৱস্থা নহয় হুটা কম্বল কলেজে জিলাই জিলাই তাতকে বেয়া অৱস্থা ঠিক আছে পাটৰিটা কৰি ক্লোজিং ৰিমাৰ্ক পাটৰিটা কৰি পুনেশ্বৰ পাটৰি ক্লোজিং ৰিমাৰ্ক হিচাপে এইটোৱে ক'ব খোজো যে আমি ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমলক আক্ৰমণ কৰিম বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে আমি যথেষ্ট আমি আক্ৰমণ কৰিম এইটো বেলেগ কথা কিন্তু আজমলে যিটো পদ্ধতিত তেওঁ এই শিক্ষা ব্যৱস্থা কম্পিটিটিভ শিক্ষা ব্যৱস্থাৰ একাডেমি সৃষ্টি কৰিছে মই অনুৰোধ কৰিছোঁ আমাৰ প্ৰতিটো দলে ঠিক তদ্ৰুপ প্ৰচেষ্টা চলাওঁ ময়ো আমাৰ দলক ক'ম যে এনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ব লাগে আৰু তাৰ পাছত আমি ভাবো ঠিক আছে এটা কিবা এটা কৰিব পাৰিম বা কিবা এটা দেখিবলৈ পাম তাৰ পাছত আমি সামাজিক ব্যৱস্থাটো যুৱ মৰ্চাই সামাজিক ব্যৱস্থাটো ঠিক তদ্ৰুপ সংস্কাৰ কৰাৰ কাৰণে আমাৰ ৰাজনৈতিক দল বুদ্ধিজীৱী সকলে নিশ্চয় আপুনি কি ক'ব আছে কওক এতিয়া মোৰ দিগদাৰ হ'ব চবকে মই সময় দি থাকিব লাগিব বিভিন্ন দল সংগঠন সদৌ অসম ছাত্ৰ সন্থাই হওক সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই হওক বিভিন্ন আপচুৱে হওক বা ভাৰতীয় জনতা যুৱ মৰ্চা অখিল ভাৰতীয় বিদ্যাৰ্থী প্ৰত্যেক বছৰে যি নিশুল্কভাৱে কোচিং দি আহিছে গোষ্ঠীটো সোনকালে ৰূপায়ণ কৰক আৰু অসমত এই যিকোনো আমাৰ ইনাৰ লাইন পাৰ্মিট সব ৰাজ্যতে আছে অসমৰ ঠিক আছে গতিকে খিলঞ্জীয়া স্বাৰ্থ আগত সুৰক্ষা ঠিক আছে ধন্যবাদ জনাইছো বিজেপি মুখপাত্ৰ যুগেন্দ্ৰ দাস ধন্যবাদ জনাইছো পুনেশ্বৰ পাটোৱাৰী ধন্যবাদ জনাইছো আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু যুক্তিযুদ্ধৰ পৰা মই টিকেট সময় বিদায় দিছো।